দিশালবাসী হৈ এটা গৌৰৱৰ দিন বুলি ধাৰ্য কৰিছোঁ। যিহেতু আমাৰ আজিৰ শিশু কালিলৈ দেশৰ ভৱিষ্যত নাগৰিক, এই নাগৰিকসকলক যদি আমি সৰুৰ পৰাই যদি এটা সুস্থ পৰিৱেশত, সুস্থ বাতাবৰণৰ মাজেৰে, সুস্থ মন আৰু সুস্থ শৰীৰে তেওঁলোকক যদি আমি এটা গঢ় দিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ দেশখনৰ উন্নতি সাধন হ'ব। গতিকে আজি এই দিশাল 12 নং অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণৰ ক্ষেত্ৰত উৎকণ্ঠ দত্তৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাত বিভাগীয় কৰ্তৃপক্ষ, গৌৰীসাগৰ খণ্ড উন্নয়ন বিষয়াকে প্ৰমুখ কৰি গৌৰীসাগৰ সংহত শিশু উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অধীনত যিটো নিৰ্মাণ কাৰ্য কৰি ওলালে, আমি গাঁওবাসী সকলো নথৈ আনন্দিত হৈছোঁ। নিৰ্মাণ কাৰ্য আমি দেখাত সম্পূৰ্ণ এটা ধুনীয়া এটা পৰিৱেশত, ধুনীয়া এটা কাৰ্যসূচীৰে এই অনুষ্ঠানটো গঢ় দিছে বুলি আমি ধৰি লৈছোঁ। আৰু ইয়াৰ পৰা আমি ভাবিছোঁ প্ৰতি বছৰে যিসকল শিশু ইয়াত অধ্যয়ন কৰিবলৈ বা শিশু আহিব, সকলো এটা সুস্থ পৰিৱেশত তেওঁলোকৰ মানসিক উৎকৰ্ষ সাধন কৰিব পাৰিব। শৈক্ষিক দিশৰ যাত্ৰাৰ ক্ষেত্ৰত প্ৰথম যিটো অনুষ্ঠান হয় এই অংগনবাড়ী কেন্দ্ৰ, এই অংগনবাড়ী কেন্দ্ৰতে এটা শিশুৱে আনুষ্ঠানিক শিক্ষা লাভৰ কাৰণে এটা কুচকাৱাজ কৰাৰ স্থান পায়। গতিকে এই অনুষ্ঠানটো পৰিচালনাৰ ক্ষেত্ৰত দায়িত্বত থকা পৰিচালিকা মহোদয়, ছুপাৰভাইজাৰ, বিভাগীয় কৰ্তৃপক্ষক আমি ধন্যবাদ জনাইছোঁ আমাৰ গাঁৱলৈ এই অনুষ্ঠানটো আনি দিয়াৰ বাবে। গতিকে শেষত সকলোকে পুনৰবাৰ আমি আন্তৰিক ধন্যবাদ জনাই এই অনুষ্ঠানটো যেতিয়া আমাৰ গাঁৱলৈ আহিল, সকলোকে ধন্যবাদ পুনৰবাৰ জনাইছোঁ। ধন্যবাদ। আজি পুৰণা আমগুৰি সমষ্টিৰ 4টা অংগনবাড়ী কেন্দ্ৰৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। এই 4টা কেন্দ্ৰ হৈছে ছটাইচিগা, গোহাঁই নামতিয়াল আৰু বিচিয়াল আৰু শৰাগুৰি। এই 4টা কেন্দ্ৰ আমাৰ সকলোৱে শ্ৰদ্ধা বিধায়ক পৰিভ্ৰাজকৰ ডেঙৰ নেতৃত্বত এই 4টা কেন্দ্ৰ এই 4 স্থানত স্থাপন কৰা হৈছিল। এই 4টা কেন্দ্ৰ অতি সুন্দৰকৈ, আমি এতিয়া যিটো লক্ষ্য কৰিছোঁ, অতি সুন্দৰকৈ ধুনীয়াকৈ এই কেন্দ্ৰকেইটা সাজি উলিওৱা হৈছে। আমি এই কেন্দ্ৰকেইটাৰ যি মহৎ উদ্দেশ্য যে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা নতুন শৈক্ষিক পৰিৱেশ গঢ়ি তুলি এই পিছপৰা অঞ্চলবিলাকৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক যাতে আহিবলগীয়া দিনবিলাকত বাকী অংশৰ লগত সমানে খোজকাঢ়ি আগবাঢ়ি যাব পাৰে আৰু এটা নতুন শৈক্ষিক পৰিৱেশৰ সৃষ্টি হয়, সেই উদ্দেশ্যেই এই অংগনবাড়ী কেন্দ্ৰসমূহ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহে অকল কণ কণ ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক পৰিৱেশ আগবাঢ়ি যোৱাত সহায় কৰিব সেইটো নহয়, অঞ্চলটোলৈও এই অনুষ্ঠানবিলাকে এটা শৈক্ষিক বাতাবৰণ কঢ়িয়াই আনিব বুলি আমি আশাবাদী। ভৱিষ্যতৰ দিনবিলাকত এনেকুৱা অনুষ্ঠানবিলাকে আমাৰ গ্ৰাম্য অঞ্চলৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক এই প্ৰাইভেট স্কুললৈ নগৈ এনেকুৱা অংগনবাড়ী কেন্দ্ৰবিলাকলৈ অহাত অৰিহণা যোগাব বুলি আমি আশা কৰিছোঁ। ইমান আটক ধুনীয়াকৈ বনোৱা এই কেন্দ্ৰবিলাকে আমাৰ সমগ্ৰ অঞ্চলটোত এটা নতুন শৈক্ষিক পৰিৱেশৰ সৃষ্টি কৰিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ।